উপস্থিত হ'ব পৰা আমাৰ বিপিএফ দলৰে জেনেৰেল সেক্ৰেটাৰীৰ লগতে কেন্দ্ৰীয় কমিটিৰ আমাৰ গোটেই বিষয়াসকল আৰু সকলো চেলৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰীসকল আৰু আমাৰ ইউথ ওমেন আৰু PSUৰ সন্মানীয় সেক্ৰেটাৰী প্ৰেচিডেণ্টসকল আৰু উপস্থিত আমাৰ ডেলিগেটসকল। তো আমাৰ বিপিএফটোৰ গঠন হৈছিল 2005 চনত আৰু আমি বিপিএফ দলটোৰ যিটো উদ্দেশ্য লৈ পেলাই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই যিটো গঠন কৰিছিলে, ইয়াৰ উদ্দেশ্যটো হ'ল BTC অঞ্চলত শান্তি বজাই ৰখা, BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একেলগে থাকি পেলাই এই অঞ্চলত উন্নতিৰ কাম কৰাটো হ'ল আমাৰ বিপিএফ দলৰ আচল উদ্দেশ্য। এইটোকে মই আজি ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত, ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে যি উদ্দেশ্য লৈ পেলাই আমি বিপিএফ দল গঠন কৰিছিল, সেই উদ্দেশ্যটো যাতে আমি সকলো জাতি জনগোষ্ঠী সকলোৱে একগোট হৈ পেলাই কাম কৰি পেলাই BTCৰ স্বাৰ্থত যাতে আমি কাম কৰিব পাৰে, তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত বা আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোৱে যাতে এই 2025 সকলোৱে যাতে আমি যিটো 2025 চনত যিটো BTC নিৰ্বাচন হ'বলৈ কৈ আছে, যাতে আমি একেলগে মানে BTCৰ স্বাৰ্থত কাম কৰি যাব পাৰে, তাৰ কাৰণে মই আৰু আকৌ এবাৰ প্ৰাৰ্থনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ। আমাৰ ওমেন BPFৰ সন্মানীয় কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী শ্ৰীমতী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ, তেখেত ইতিমধ্যে আহি পাইছে। সকলোৱে জানে যে আমাৰ ট্ৰাইনেল কনফাৰেন্সত আমি প্ৰথম কাৰ্যসূচী সম্পন্ন কৰিলোঁ। এতিয়া দ্বিতীয় কাৰ্যসূচী আছে আমাৰ Commerce to Boland Martians and disease party workers. আমি তেখেতসকলৰ সুমৰণত আমি শ্ৰদ্ধাঞ্জলি জনাম। আমি সকলোৱে জানো তেখেতসকলৰ ত্যাগ অবিহনে BTC সম্ভৱ নাছিলে। তেখেতসকলৰ জীৱন আৰু তেজৰ বিনিময়ত আমি BTCখন পাবলৈ সক্ষম হৈছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়তো আমি এই BTC শান্তি শৃংখলা বজাই ৰাখি
BTC খনৰ উন্নতি পথত লৈ যোৱাৰ কাৰণে BPM দল গঠন কৰি আমি আগৰবাৰ মহিলা নিচানৰ নেতৃত্বত কাম কৰি আহিছোঁ আৰু আমাৰ পাৰ্টি কৰ্মকৰ্তাসকলৰ যথেষ্ট অৱদান আছে আৰু তেখেতসকল হয়তো কিছুমান প্ৰয়াত হৈ গৈছে বহুতো নেতা কৰ্মী আমি আমাৰ পাৰ্টি কৰ্মকৰ্তাসকল আৰু বলেৰে শ্বহীদসকলৰ কাৰণে আমি এতিয়া কাৰ্যসূচীটো কৰিবলৈ হাতত লৈছোঁ শ্ৰদ্ধাঞ্জলি আৰু এই কাৰ্যসূচীটো সম্পন্ন কৰিব আমাৰ অনেক ব্যক্তিসকল সভানেত্ৰী মাননীয় সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ তেখেতক আমি এখন চালাম আদৰেৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ লগে লগে মই আজিৰ এই কাৰ্যসূচীটো কৰাৰ বাবে সম্পন্ন কৰাৰ বাবে আমাৰ সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউক বিনম্ৰ অনুৰোধ জনাইছোঁ BPF Hanzakho, BPF Hanzakho, Hagrama Mohilari, Hagrama Mohilari. আমি আজি আমাৰ বড়োলেণ্ড আন্দোলনৰ কাৰণে দীৰ্ঘদিন ধৰি যিটো আন্দোলন হৈ আহিছিল সেই আন্দোলনত যিসকল বীৰ বীৰাংগনাই তেওঁলোকৰ বহুমূলীয়া জীৱন তেওঁলোকে উৎসৰ্গা কৰিলে আমাৰ এই BTC নিৰ্মাণৰ কাৰণে তেখেতসকলৰ শ্ৰদ্ধাৰ কাৰণে তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আমি আজি এই সমেজ মাৰ্টিয়াৰ্ছ যিসকল শ্বহীদ হৈ গ'ল তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে তেখেতসকলৰ আত্মাৰ সন্তুষ্টৰ কাৰণে আৰু তেখেতসকলৰ যাতে স্বৰ্গত ভালে কুশলে যাতে ভগৱানৰ ওচৰত আশীৰ্বাদত যাতে থাকিব পাৰে তাৰ কাৰণে প্ৰাৰ্থনা আমি জনালোঁ আৰু এতিয়া তেখেতসকলৰ নামত আমি এপাহিকেই ফুল অৰ্পণ কৰিব খুজিছোঁ যে আমি সকলোৱে যিসকল ব্যক্তিয়ে আমাৰ আজিৰ এই BTC নিৰ্মাণৰ কাৰণে তেখেতসকলৰ বহুমূলীয়া জীৱন আহুতি দিলে তেখেতসকলৰ আত্মাৰ শান্তিৰ কাৰণে আমি এপাহিকেই ফুল অৰ্পণ কৰোঁ আৰু আমাৰ যিটো উদ্দেশ্য আন্দোলনৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্য সফলতা হোৱাৰ কাৰণে যাতে তেখেতসকলৰ আত্মাই স্বৰ্গৰ পৰা আমাক আশীৰ্বাদ দি থাকে তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ যে ইমান সহস্ৰজন বীৰ পুৰুষ আৰু মহিলাসকলৰ আত্মবলিদানৰ ফলত আমি লাভ কৰা এই BTCৰ যিটো পৰিচালনা সেই পৰিচালনা যাতে সুকলমে হৈ যায় আমি যাতে ওপৰত যাতে উঠি যাব পাৰোঁ উত্তৰণ কৰিব পাৰোঁ তাৰ কাৰণে মই ভগৱানৰ ওচৰত আৰু আমাৰ মাৰ্টিয়াৰ্ছসকলৰ আত্মাই আমাক যাতে আশীৰ্বাদ দিয়ে তাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু সকলো ৰাইজ আমাৰ BPFৰ কৰ্মীসকল নহয় BTCবাসী সকলো ৰাইজৰ ইয়াৰ কৰ্তব্য যে আমাৰ কাৰণে আমাৰ ভৱিষ্যতৰ কাৰণে যিসকলে তেওঁলোকৰ জীৱন আহুতি দিলে তেওঁলোকৰ জীৱনৰ যিটো বিনিময় সেই বিনিময় যাতে আমি ৰাখিব পাৰোঁ ভৱিষ্যতে আমি আমাৰ BTC যাতে আমি উত্তৰণ কৰিব পাৰোঁ সুখে শান্তিৰে আমাৰ সকলো জনগোষ্ঠীৰ লোকক আমাৰ BTCবাসী সকলো লোকক যাতে আমি শান্তিত ৰাখিব পাৰোঁ উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি কামনা কৰোঁ আৰু আমি এপাক ফুল সকলোৱে তেখেতসকলক আত্মাৰ সদ্গতিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি হিচাপে মই সকলোকে অৰ্পণ কৰিবলৈ আহ্বান জনাই মই আজি মোৰ শুভ বক্তব্য ইয়াত সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ Zaugalang deng zengni BTC
দলৰ জন্মৰ ইতিহাস নজনা ব্যক্তি এগৰাকীও নাই। সকলোৱে BPF দলৰ ইতিহাস ইয়াৰ পিছত থকা বুৰঞ্জী আপোনালোকে আটাই জানে। 40 বছৰীয়া ৰাজনৈতিক ইতিহাস দেখা ব্যক্তি হিচাপে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত এটা মন্তব্য কৰিব বিচাৰিছো। মই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ যিবিলাক ৰাজনৈতিক দল অসমত আছে, অন্তত বিজেপি কওক, AGP কওক, BPF কওক, লেফট পলিটিক্যাল পার্টি কওক, যি ৰাজনৈতিক দলে অসমত আছে, সেই ৰাজনৈতিক দলবিলাকৰ সভাপতি, বহু সভাপতি আমি দেখিছো। কিন্তু আজি মই আপোনালোকক প্ৰশ্ন কৰিছো, একমাত্ৰ হাগ্ৰামা মহিলাৰীক যোৱা 4টা বছৰে মই লক্ষ্য কৰিছো আপোনালোকে নিজৰ সম্পত্তি বিক্ৰী কৰি দল কৰিছে নে নাই নাজানো, কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেতিয়াই বিপদত পৰিছে প্ৰয়োজন হলে নিজৰ সম্পত্তি বিক্ৰী কৰি এই দল জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। হেজাৰ প্ৰণাম জনাইছো ইয়াৰ পৰাই তেখেতক মই। এনেকুৱা সভাপতি আমি শুনা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ সভাপতিবিলাকে উল্টাই কেণ্ডিডেট বিলাকৰ পৰা পইচা লয়। ইমান টকা লৈছে পঞ্চায়তত, সিমান টকা লৈছে MLA MP, কিমান টকা লৈছে বুলি শুনিছো। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এতিয়া সঁচাকে আপোনালোকে একেলগে আছে কাৰণে ধৰিব পৰা নাই কিমান ডাঙৰ কাম তেখেতে কৰিছে। আজি সেই কাৰণেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই দলটো এটা পৰিয়াল বুলি ধৰি লৈছে, নিজৰ সন্তান বুলি ধৰি লৈছে, আৰু আপোনালোক এই দলটোৰ সন্তান হিচাপে লালন পালন কৰাৰ কাৰণে সৰ্বস্ব দিবলৈ তেখেতে ৰেডি হৈছে। BPF long live! BPF long live! হাগ্ৰামা মহিলাৰী long live! হাগ্ৰামা মহিলাৰী long live! Thank you. বহুত ঠেট শিক্ষকসকলে আজিৰ দিনত চাকৰি নোপোৱাকৈ আছে। ইহঁতক BTC চৰকাৰ আহিলে ফিক্স পে দি পেলাই, যেহেতু মাষ্টৰ চাকৰি ভেকেঞ্চি পোষ্ট অলৰেডি আছে, দিয়া নাইহে, কিন্তু আমি দিম বুলি কোৱাটো বেয়া হৈছে নেকি? আৰু স্কুল কলেজৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা বা টিচিং ষ্টাফৰ পৰা যিবিলাক অভাৱ অভিযোগ, এইটো আমি কৰিম, চবে এইটো আনিছে। কৰিব পৰাটোহে লৈছে, কৰিব নোৱাৰাটো নোৱাৰাই। যিটো কাম কৰিব পাৰে, এইটো সন্তোষটো ভৈৰৱকুণ্ড, চন্দ্ৰাটো ভৈৰৱকুণ্ড, নতুন নেশ্যনেল হাইৱে, এইটো চাৰ্ভে অলৰেডি আমাৰ দিনতে কৰা হৈছে। এনে আলোচনা কৰি পেলাই বিশেষকৈ অনা নাই, যিটো অলৰেডি চাৰ্ভে কৰা হৈছে আমাৰ দিনতে, কমপ্লিট হোৱা নাই, প্ৰিপেয়াৰ কৰিছে ধৰা, কিন্তু হ'ব। আপোনালোকে ভাবে আছে কেনেকৈ নতুন নেশ্যনেল হাইৱে বনাব পাৰিব, বুজিছে? এনেকুৱা ভাবিব পাৰে, যিটো কৰিব পাৰে এইটোতে আলোচনা কৰিছো। দেখাই দিম না, হয় না নহয়? দেখাই দিম না। কনচেপ্ট পেপাৰ আমাৰ BTC চৰকাৰৰ হাতত আছে, কৰি আছে, এই প্ৰমোটে কৰা নাই, বন্ধ কৰিছে। আৰু আপোনালোকে চাওক, এই কোকৰাঝাৰৰ পৰা কেৰেলাটো যোৱা ৰেল লাইন খুলি কৰিছে, হা? আমাৰ কনচেপ্ট এইটো, আমিও যিমান দিয়া এইটো ৰঙিয়াৰ পৰা চালু টকা বহনা নাচাই এটা ৰেল লাইন, এইবিলাক আমি দিয়া। এতিয়াতো চাৰ্ভে হৈ আছে, কামে আৰম্ভ কৰিছে। কোকৰাঝাৰটো কেৰেলাটো ঠাণ্ডা ৰেল লাইনে কিমান জানি নমুনা লোৱা ঠাণ্ডা এটা মাছরা কয়লানরে ভাবি আছে নাকি কোকরাঝার পৰা কেৰেলাটো ৰেল লাইন নিশ্চয় নমুনা মাছৰ মুম্বাই এটা মাছরা 자, ভাইবা সারিয়া যাবে খাবারে রোজারে মোবাইল বেফু জিও গুনেবা বাবা নমুনা মাছ আগে না গাছলে নবা আর যদি কোকরাঝার বাবু রোংয়ানটা সাথে সুকালে বসে দাবসা করেছে আগে বুঝছো জন্য যাই খাবার ঘুমাও ভাই কিছু পুরো
नंगौ नेचार जानांगौ माखासे मोनफा मोननै खामानिया खिन्थु साहाखौ नायबाय दे गासिबो एक्सेप्ट खालामबाय होनना बुंदों बयबो जाबायथ' नङा होमबा जाजोब्बाय जोंना प्रेसिडेन्ट सेक्रेटारियाव बेहाय थाफाबायलै बे आखाइ खबराव थाफाबाय प्रेसिडेन्ट सेक्रेटारियाव नंगौना नङा थाफाबायना बे थाफाबायखौ माथो आखाइ खबराव बेबो थाफाबाय होनबालाय प्रेसिडेन्ट सेक्रेटारिया सोलाया होननाया बेहाय थाफाबाय नङा होमबा सोलायला যাবে দেখতে না ওইছে সকলে জোৰকে হাত চাপৰি দিব লাগে আৰু আমি স্মাৰক এখন আৰণাইৰে সম্বৰ্ধনা জনাইছো লং লিভ বিএফ লং লিভ হাগ্ৰা মহিলা লং লিভ আৰু আমাৰ জেনেৰেল সেক্ৰেটাৰী হিচাপে আমি আগন্তুক 3টা বছৰ কাৰ্যকালৰ কাৰণে বৰ্তমানৰ সাধাৰণ সম্পাদক শ্ৰীযুত মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক পাইছো আৰু তেখেতৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিব লাগে ধন্যবাদ।